উদ্দেশ্যটো কি? আজি আমি ইউনাইটেড ফৰাম অফ এক্স NDP আৰু সালভেশ্যন ফাউণ্ডেশ্যন যৌথভাৱে ড্ৰাগছ বিৰোধী অভিযান যিটো চলি আছে আমাৰ সংগঠনৰ ফালৰ পৰা আমি এইটো কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু সেই সূত্ৰে ধাৰাবাহিকতাৰ হিচাপে আমি আজি ইয়াত এটা অনুষ্ঠান ৰাখিছোঁ, প্ৰগ্ৰাম কৰিছোঁ যে আমাৰ ভৱিষ্যত প্ৰজন্ম যিসকলে আজি পথভ্ৰষ্ট হৈছে, নিচাগ্ৰস্ত হৈছে, সেইসকলক আমি কেনেকুৱা আমাৰ মূল সুঁতিলৈ আনিব পাৰোঁ, সিহঁতক পুনৰ এটা ভাল জীৱন দিব পাৰোঁ, সমাজৰ মাজত তেওঁলোকে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মক সুস্থ এটা সবল সমাজ গঠন কৰিবলৈ কাৰণে তেওঁলোকে যাতে আগবাঢ়ি আহিব পাৰে, তেনেধৰণৰ এটা আমি কাউন্সেলিং প্ৰগ্ৰাম আমি ইয়াত আজি ৰাখিছোঁ। তো আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ ৰাইজক, গোটেই আমাৰ বড়ো তথা অসমীয়া যিমান আমাৰ অসমৰ জাতি জনগোষ্ঠী আছে, মই সকলোকে আহ্বান কৰিম যে এই যে বৰ বিষ ড্ৰাগছ, এইটো এটা আমাৰ সমাজৰ কাৰণে বহুত ডাঙৰ এটা প্ৰত্যাহ্বান হৈছে। গতিকে এই সামাজিক যিটো ব্যাধি তিল তিলকৈ আমাৰ সমাজখনক, আমাৰ নৱপ্ৰজন্মক, আমাৰ ভৱিষ্যত প্ৰজন্মক যে ধ্বংসৰ গৰাহলৈ লৈ গৈ আছে, ধ্বংসৰ গৰাহত ঠেলি দিছে, ইয়াৰ পৰা আমাৰ ভৱিষ্যত প্ৰজন্মক বচাবলৈ কাৰণে আমি সকলোৱে এটা আন্দোলন কৰিব লাগিব, এটা সমাজে ইয়াত আগভাগ ল'ব লাগিব, নহ'লে কোনোবা এটা সংগঠনে ইয়াক অকলশৰীয়াকৈ এইটো সফল কৰিব তোলাটো সম্ভৱ নহয়। গতিকে আমাৰ যিমান জাতীয় সংগঠন আছে, ধৰ্মীয় সংগঠন আছে, সকলোৱে একেবাৰে তৃণমূল পৰ্যায়লৈকে, গ্ৰাছৰুট লেভেললৈকে ইয়াৰ বিৰুদ্ধে আমি অভিযান চলাব লাগিব, ইয়াৰ বিৰুদ্ধে আমি এটা সংগ্ৰাম গঢ়ি তুলিব লাগিব, নহ'লে আমি আমাৰ ভৱিষ্যত প্ৰজন্মক আমি ধ্বংসৰ গৰাহলৈ হয়তো ঠেলি দিয়া হ'ব, আমাৰ ভৱিষ্যত প্ৰজন্মক মানে অন্ধকাৰ পথলৈ যাব। তো ৰাইজক মই আহ্বান জনাইছোঁ, সকলোৱে বৰ বিষ, ড্ৰাগছ, জুৱা, যিমান সমাজ বিৰোধী কাৰ্যকলাপ আছে সকলো ক্ষেত্ৰতে যাতে ৰাইজে এটা আন্দোলন গঢ়ি তোলে, ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ।